যোৰহাটত শেহতীয়াকৈ চান্দা সংস্কৃতি বৃদ্ধি পাইছিল। জাতীয় সংগঠন দুটাকৈ জাতীয় সংগঠনে ধন দাবীৰ কৰাৰ ঘটনাও পোহৰলৈ আহিছিল যোৰহাটত। আৰু তাৰ পাছতে যোৰহাট জিলা প্ৰশাসন কঠোৰ হৈছে। যোৰহাট জিলা আয়ুক্তগৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে যে কোনো ধৰণে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব, ব্যৱসায়ীয়ে হওক বা সৰ্বসাধাৰণ ৰাইজৰ পৰা উৎসৱৰ নামতেই হওক বা আন কোনো কাৰণত বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰে পৰা আৰু কোনোৱে। জিলা আয়ুক্তগৰাকী আছে, মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু যোৰহাটত শেহতীয়াকৈ ধন দাবীৰ ঘটনাও পোহৰলৈ আহিছে, জাতীয় সংগঠনেই হওক বা কোনো লোকে চান্দা বলপূৰ্বকভাৱে তোলে, তাৰ বাবে আপুনি এক নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনাত কি থাকিব বা নিৰ্দেশনা অমান্য কৰিলে কেনেধৰণে শাস্তিৰ সন্মুখীন হ'ব? এইটো মানে আমাৰ এটা ৰেগুলাৰ প্ৰচিজাৰ আছে। আমি বিকজ গভৰ্ণমেণ্টৰো ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে আৰু তেনেকুৱা এক্টিভিটিজ হ'লে পিচ ডিষ্টাৰ্ব হোৱা এটা চান্সেছ থাকে। তো আমাৰ ভাৰতীয় ন্যায় যিটো নাগৰিক সুৰক্ষা সংহিতা আছে, আগতে CRPC আছিলে, তাৰ এটা প্ৰভিজন আছে 144 ছেকশ্যন, আগতে আছিলে 163। তাৰ সেই ছেকশ্যনৰ ভিতৰত আমি যদি পুলিচৰ পৰা ৰিপৰ্ট পাওঁ বা ফিল্ডৰ পৰা ৰিপৰ্ট পাওঁ যে কিবা এটা এক্টিভিটিৰ পৰা পিচ ডিষ্টাৰ্ব হ'ব পাৰে, চ' আমি এটা প্ৰিভেণ্টিভ অৰ্ডাৰ এটা উলিয়াই দিওঁ এণ্ড তাৰ ইমপ্লিমেণ্ট কৰাৰ দায়িত্বটো পুলিচৰে থাকে। যদি কোনোবা ভাইলেট কৰে আগেন BNSSৰে 223 ছেকশ্যনৰ আণ্ডাৰত পুলিচে বিহিত ব্যৱস্থা ল'ব পাৰে। চ' সেই ধৰণেহে আমি এইটো ৰেগুলাৰলি কৰি থাকোঁ। আৰু এইটো যিহেতু 144 CRPC মানে 163 BNSSৰ অৰ্ডাৰৰ ভেলিডিটি ইনফাইনাইট নাথাকে, সেইকাৰণে মাজে মাজে এইটো আকৌ ইছ্যু কৰিব লগা হয়। চ' সেইকাৰণে আৰু এটা ফেষ্টিভ ছিজনো আহি আছে আৰু ফিল্ডৰ পৰা ৰিপৰ্টো আহি আছিলে যে তেনেকুৱা এক্টিভিটিজ অলপ কোনোবা কেইটামান এৰিয়াজত বাঢ়িছে। চ' সেইকাৰণে এটা প্ৰিকশ্যনেৰী আৰু এটা প্ৰিভেণ্টিভ অৰ্ডাৰ মই প্ৰহিবিশ্যনেৰী অৰ্ডাৰ এটা উলিয়াইছোঁ, য'ত ফ'ৰ্চফুল ডোনেশ্যনছ আমি প্ৰহিবিট কৰা হৈছে গোটেই ডিষ্ট্ৰিক্টতে। আৰু যদি কোনোবা ফ'ৰ্চফুল ডোনেশ্যনছৰ এক্টিভিটিত ইংগেজ হয়, তেখেতৰ এগেইনষ্টত পুলিচে যাতে একশ্যন লয়, ষ্ট্ৰিক্টলি একশ্যন লয়। আৰু মোৰ চব বিজনেছমেন, বিজনেছ হোল্ডাৰ্ছ, চেম্বাৰ অফ কমাৰ্চ তেওঁলোককো ৰিকুৱেষ্ট আছে আপোনালোকৰ জৰিয়তে যাতে তেওঁলোকে ইমিডিয়েটলি পুলিচক ৰিপৰ্ট কৰে এনেকুৱা কিবা ইভেণ্ট হ'লে, আৰু লাগিলে কেছ ৰেজিষ্টাৰ কৰে যাতে পুলিচে তাৰ ওপৰত স্পেচিফিক একশ্যন ল'ব পাৰে। চ' সেইটো এটা ৰিকুৱেষ্ট আছে, চ' ডেট সেই অৰ্ডাৰটো আমি ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰিম। আৰু বাকী চবকো ৰিকুৱেষ্ট আছে যাতে কাৰোবাৰো এনেকুৱা যদি নটিচত কিবা আহে SP অফিচত বা নিয়াৰেষ্ট থানাত ৰিপৰ্ট কৰে, চ' ডেট আমি সেই অৰ্ডাৰটো ইমপ্লিমেণ্ট ভালকৈ কৰিব পাৰিম। আৰু মোৰ আশা আছে যে এনেকুৱা এক্টিভিটিজ আমাৰ ডিষ্ট্ৰিক্টত একেবাৰে নহ'ব। বহুত স্পেচিফিক ৰিপৰ্টো আমাৰ তাত স্পেচিফিকলি অহা নাই, বাট জাষ্ট এ প্ৰিকশ্যনেৰী অৰ্ডাৰ আৰু প্ৰিভেণ্টিভ অৰ্ডাৰ ওলাইছোঁ। তাৰ ইমপ্লিমেণ্টেশ্যন যিটো আপুনি সুধিছে নিয়াৰেষ্ট পুলিচ ষ্টেচনে কৰিব যোনটো এৰিয়াত এইটো হয়, আৰু তেওঁলোকে এনশ্যোৰ কৰিব যাতে ফ'ৰ্চফুল ডোনেশ্যনছ ক'তো নহয়। ব্যৱসায়ীসকলে ভয় কৰে, কিছু লোক বাহিৰৰ পৰা আহে ইয়াত ব্যৱসায় কৰি আছে, তেওঁলোকে আচলতে ভয় কৰি আৰক্ষী বা জিলা প্ৰশাসনৰ ওচৰলৈ নাহে, তেওঁলোকক কি অনুৰোধ জনাব? মোক এটাহে অনুৰোধ আছে, পুলিচে চবৰ কাৰণে আছে, গোটেই ডিষ্ট্ৰিক্টৰ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ পুলিচ আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মেজিষ্ট্ৰেচি ব্ৰাঞ্চ আছে। চ' মোৰ এটাহে ৰিকুৱেষ্ট আছে চবক যাতে ক্লিয়াৰলি যাতে ৰিপৰ্ট হয়, ক্লিয়াৰলি ৰিপৰ্ট হ'লে পুলিচে স্পেচিফিক একশ্যনটো ল'ব পাৰে, কেছ ৰেজিষ্টাৰ কৰিব পাৰে। যদি ক্লিয়াৰ ৰিপৰ্টিং নহয় বা টাইমলি ৰিপৰ্টিং নহয়, তেতিয়া কেছ ৰেজিষ্টাৰ কৰাটো অলপ প্ৰব্লেম এটা হৈ যায়। চ' কেছ ৰেজিষ্টাৰ হ'লে দেন পুলিচে স্পেচিফিক একশ্যনটো ভালকৈ ল'ব পাৰে। যদি কাৰোবাৰ কিবা ভয় আছে তেওঁলোকে আহি আমাৰ লগত আহি লগ কৰিব পাৰে, ডিছকাছ কৰিব পাৰে, যাত কোনো ভয় কৰাৰ কথা নাই। বিকজ ৰুল ইজ ইকুৱেল ফৰ অল, চবে ৰুল মানি চলিব লাগিব, আৰু সেইটো হৈছে এটা ৰুল। চ' ৰুল অফ ল ইমপ্লিমেণ্ট কৰাটো আমাৰ দায়িত্ব হয়, পুলিচৰ দায়িত্ব হয়। চ' চবক এইটোহে ৰিকুৱেষ্ট আছে যাতে ক্লিয়াৰলি আহি স্পেচিফিক ৰিপৰ্টিং কৰে, চ' ডেট আমি এনেকুৱা যদি কিবা আনডিজাইৰেবল এক্টিভিটিজ চলি আছে আমি এইটো বাধা দিব পাৰোঁ। থেংক ইউ। হয়, এয়া আছিল যোৰহাট জিলাৰ আয়ুক্ত। আৰু জিলা আয়ুক্তগৰাকীয়ে এটা কথা উল্লেখ কৰিলে যে এতিয়াৰ পৰা যোৰহাটত আৰু বলপূৰ্বকভাৱে কোনেও চান্দা সংগ্ৰহ কৰিব নোৱাৰিব, সেয়া লাগিলে ব্যৱসায়ীয়ে হওক বা সাধাৰণ ৰাইজেই হওক। উৎসৱৰ নামতেই হওক বা আন কোনো কাৰণতেই, অনুষ্ঠান পতাৰ নামতেই হওক, কোনোৱে আৰু চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। আৰু ব্যৱসায়ীসকলেও জিলা আয়ুক্তগৰাকীয়ে এটা আহ্বান জনাইছে যে যিসকল লোকে তেওঁলোকক চান্দা বিচাৰি যায় বা বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিব বিচাৰে, ব্যৱসায়ীসকলে ভয় নকৰি জিলা প্ৰশাসন বা আৰক্ষীৰ ওচৰলৈ আহিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনাইছে। আৰু যোৰহাট আৰক্ষীয়ে ইয়াক
এটা উচিত ব্যৱস্থা কৰিব বুলি উল্লেখ কৰিছে যেহেতু শেহতীয়াকৈ যোৰহাটত বীৰ ৰাচি থানাৰ ধন দাবীৰ ঘটনা পোহৰলৈ আহিছিল সিদিনা ছাত্ৰ সংগঠনৰ নেতাই ধন দাবী কৰাৰ অভিযোগতো যোৰহাট সদৰ থানাত গোচৰ ৰুজু হৈছিল আৰু তাৰ পাছতেই এনেধৰণে যোৰহাট জিলা প্ৰশাসন কঠোৰ হৈছে যোৰহাট আৰক্ষী কঠোৰ হৈছে এক নিৰ্দেশনা জাৰি কৰা হৈছে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছিল যে চান্দা সংস্কৃতি অসমত হ'ব নোৱাৰিব চান্দা তোলা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ বা প্ৰতিখন জিলাৰ আৰক্ষী বিষয়াসকল তাৰ সেই মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাকে যোৰহাট জিলা আয়ুক্তগৰাকীয়েও মানি লৈছে আৰু যোৰহাট জিলাত শেহতীয়াকৈ এনেবোৰ ঘটনা বৃদ্ধি পোৱাত জিলা আয়ুক্তগৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছে যে কোনো কাৰণতে এতিয়াৰ পৰা বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব আৰু যদিহে তেনে কোনো প্ৰমাণ জিলা প্ৰশাসন বা যোৰহাট আৰক্ষীয়ে পায় তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ